আছো লাচন চাপৰিত আৰু লাচন চাপৰিত একাংশ যি গোপালক আছে সেই গোপালকসকল ইয়াতে আজি গোট খাইছিল। তেওঁলোকৰ অভিযোগটো হ'ল যে ইয়াৰ যিজন গাঁওবুঢ়া সেই গাঁওবুঢ়াজনে এইবাৰ বান সাহায্যৰ নামত যিসকল লোকে চৰকাৰৰ ঘৰৰ পৰা অনুদান 1 টকাও নাপালে, যাৰ ফলত আচলতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আৰু যিগৰাকী গাঁও প্ৰধান আছিল সেই গাঁও প্ৰধান গৰাকীয়ে তেওঁলোকে স্বজন তোষণৰ আশ্ৰয় লৈ আচলতে তেওঁৰ নিজৰ যি ঘৰুৱা লোক আছে বা তেওঁ চিনাকি যিসকল লোক আছে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰিলে, আৰু যাৰ ফলত বহু সংখ্যক পশুপালক বঞ্চিত হ'ব লগা হ'ল। একাংশ পশুপালক ইয়াত উপস্থিত হৈছে আৰু আজি এখন তেওঁলোকে সভা অনুষ্ঠিত কৰিছিল। সভালৈ গাঁওবুঢ়াক মতা হৈছিল যদিও আজি 3টা দিনে গাঁও প্ৰধান গৰাকীক তেওঁলোকে লগ পোৱা নাই বুলি অভিযোগ উত্থাপিত কৰিছে। খেতিটো আৰু ক'বই নালাগে, মুঠতে সিমান আমাৰ গাঁওখন এতিয়া পানীৰ তল যোৱা গাঁও, গতিকে লৈ আমাৰ যিটো নেকি গাঁওবুঢ়াই এতিয়া ঘৰতে থাকি গাফিলতি কৰি এতিয়া আপোনাৰ পিলত ভিজিট কৰা নাই পিলটোত, গতিকে লৈ সি এতিয়া আপোনাৰ 120 ঘৰ মানুহ আছে, তাকে আপোনাৰ আমাক যিটো নেকি পিয়ল কৰি আমাক যিটো অনুদান দিব লাগিছিল চৰকাৰৰ পৰা আমি সাহায্য পাব লাগিছিলে এইটো আমি নাপালোঁ। আপোনাৰ 25 ঘৰ মানুহে পালে। অতি সোনকালে তাৰ বিহিত ব্যৱস্থা চৰকাৰে কৰিবৰ বাবে আমি সেটি আবেদন জনাইছোঁ। গতিকে লৈ ৰমেশ সিং যাদৱক আমি নিশ্চয় দুখ পাইছোঁ। তাৰ বাপেক ৰমেশ সিং যাদৱৰ বাপেক মিশ্ৰী সিং যাদৱ, এই মিশ্ৰী সিং যাদৱৰ পইচাও কিয় সেইটো উইড্ৰল কৰি উঠাই ল'ব লাগে? গতিকে তাৰ ঘৰত আপোনাৰ ৰমেশ সিং যাদৱে পাইছে, মিশ্ৰী সিং যাদৱ স্বৰ্গীয় মিশ্ৰী সিং যাদৱে পাইছে, তাৰপাছত লক্ষণ যাদৱ বুলি তাৰ ল'ৰা এটা আছে সিও পাইছে, আৰু বাৰী মাইকী নৱ এজনী আছে এইটোও পাইছে, কিন্তু বেলেগ হোৱা নাই। আৰু তাৰ ভাইটি আপোনাৰ এজন ল'ৰাৰ নামটো পাহৰিছোঁ সিও আছে পাইছে, মানে পৰিয়ালৰ ভিতৰতে পাইছে। এতিয়া আমি এই পৰিয়ালৰ ভিতৰত তাৰমানে পোৱাৰ কাৰণে আমি ৰাইজে দুখ পাইছোঁ। এই 4জন মানুহৰ ভিতৰত 3 ঘৰ যদি আমাৰ দুখীয়া ৰাইজক দিয়া হ'লে আৰু সি এভাগ লোৱা হ'লে আমি ভাল পালোহেঁতেন, কিন্তু কিয় সেইটো 2 নম্বৰ কৰিব? গতিকে তেনেকুৱা হৈ আছে আমাৰ একদম নাপাৰোঁ। 25 ঘৰ মানুহে পাইছে এই অভিযোগটো দিয়া নাই, আমি দিম বুলি চেষ্টা কৰি আছোঁ। আপোনালোকে অহাৰ কাৰণে অতি আনন্দিত আমি পাইছোঁ। গাঁও প্ৰধানক আমি মাতি আছোঁ 3বাৰকৈ মিটিং কৰিম বুলি, সি পলাই ফুৰিছে। গড়মূৰ কমলাবাৰী বুলিহে বাকী দি গুচি গৈছে। আজিও সি খবৰ পাইহে পলাইছে। খবৰটো মই পৰহি পাইছোঁ। আশ্চৰ্য বিষয়, এই গাঁওখনত আপোনালোকেতো ইয়াত অহা যোৱা কৰি আপোনালোকে কেইবাবাৰ নিউজো কৰিছে। এয়া চৰ চাপৰি অঞ্চলটো পশুধনৰ ওপৰত ভিত্তি কৰি পিনি চলা ভালকৈ জানে, কিন্তু এটা বিৰাট দুখৰ কথা যে লাচন চাপৰিত যিমান সংখ্যক মানুহে পশুধনেৰে চলি আছে, গৰু বা ছাগলী মৰাটো সত্য, কিন্তু গাঁৱৰ পৰা বাৰিষা সময়ত আমিও কৈছিলোঁ যে আপুনি ৰিপৰ্টকেইটা দিয়ক বুলি। ৰিপৰ্টটো দিছোঁ বুলি কৈ এতিয়া তালিকাটো চৰকাৰে যেতিয়া পইচাটো দিছে দেখিছোঁ যে প্ৰায় 4-5 ঘৰ মানহে পাইছে। মই সঠিক বাৰু হাতত মোৰ তথ্যটো নাই, কিন্তু পোৱাটো সত্য। কিন্তু ইয়াত বিৰাট গাঁৱৰ পৰা অন্যায় কৰিছে। তথাপিতো আমি ভাবিছোঁ যে গাঁৱৰ পৰা কি কাৰণত থাকিবলগীয়া হ'ল, কি প্ৰব্লেম আছে, তাৰ কাৰণে ৰাইজে এখন বিচাৰ তৰিবৰ কাৰণে বা আলোচনা কৰিবৰ কাৰণে আজি 3 দিনৰ পৰা অপেক্ষা কৰি আছে, কিন্তু গাঁওবুঢ়াৰ লগত কোনো যোগাযোগ নাই বা গাঁওবুঢ়াৰ মিটিংখনত অহা নাই। এইকাৰণে ৰাইজৰ মানুহ বহুত ক্ষোভিত হৈ আছে। এইকাৰণে এটা কথা ক'ব বিচাৰোঁ যে এতিয়া জানিব পৰা মতে গাঁওবুঢ়াৰ ঘৰতে 4জন মানুহে পাইছে বুলি কৈছে। 4জন মানুহ পাইছে, আৰু এঘৰত কি নাম নাজানো মই বৰ বিশেষকৈ। কিছুমান মানুহে 1 লাখ 1.5 লাখ টকা 1.5 লাখ টকা 1 লাখ টকা পোৱাটো আমি ডাঙৰ কথা নহয়, কিন্তু থাকি যোৱাটো আজিৰ তাৰিখত বিৰাট সমস্যা হৈছে। এইটোৰ কাৰণে গাঁওবুঢ়াৰ ওপৰত যথেষ্ট ৰাইজৰ ক্ষোভ আছে। এই আজিও আপোনালোকে দেখিছে আমি য'ত সভাস্থলীত আহিছিলোঁ, এই সভাস্থলীতো গাঁওবুঢ়াৰ অপেক্ষাতেই ৰাইজ আছে। সেইকাৰণে আমি আপোনালোকৰ যোগেদি আৰু ৰাইজকো আহ্বান জনাইছোঁ, গাঁওবুঢ়াৰ বিহিত ব্যৱস্থা নল'লে পৰৱৰ্তী সময়ত আমাৰ দৰিদ্ৰ নিচলা মানুহবিলাকে এনেকৈ সদায় প্ৰাপ্যৰ পৰা বঞ্চিত হৈ থাকিব। এইখিনি ঘটনা খবৰ এইকাৰণে পাইছে যে বিশেষকৈ গাঁওবুঢ়াই ফিল্ডত গৈ কামটো কৰা নাই। মেইন কাৰণটো হৈছে যে ফিল্ডত গৈ কামটো কৰা নাই, ঘৰত বহি মেলি ইটোক ফোন কৰি থাকে, ফোন কৰি মেলি অৰ্ডাৰ দিয়ে। আৰু অৱশেষত যিটো খবৰ পাইছোঁ, এই গাঁওবুঢ়াৰ ঘৰতেই 2-3জনৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে বুলি খবৰ পাইছোঁ। সেইটো দুৰ্ভাগ্যজনক বিষয়। আৰু যাৰ সঁচাকৈ জানিব পৰা মতে গৰু ম'হ নাই ঘৰত, কোনো মৃত্যুৱে হোৱা নাই, কিন্তু এইসকলৰ তালিকা নাম আহিছে। যাৰ গৰু সঁচাকৈ আছে, যাৰ 10 পৰা 15টা গৰু মৃত্যু হৈছে, এইসকলৰ নাম তালিকাত অহা নাই।
Bigdum pama pia. এই গরু গরুবোৰ আহক বাকি মানুহবোৰ ৰৈ দিয়ক Di di bawah.